रंगापारा में वन विभाग ने एक अवैध लकड़ी से भरे ट्रक को जब्त किया है। ये ट्रक अरुणाचल प्रदेश से बालीपारा होते हुए रंगापारा की ओर आ रहा था। असम के शोनितपुर जिले के रंगापारा में वन विभाग ने एक अवैध लकड़ी से भरे ट्रक को जब्त किया है। ट्रक का नंबर S32C2297 है और यह अरुणाचल प्रदेश से अवैध रूप से लकड़ी की तस्करी कर रहा था। जब्ती की गई लकड़ी की कीमत लगभग 8 लाख रुपए बताई जा रही है। वन विभाग ने इस मामले में 2 लोगों को गिरफ्तार किया है, जिनमें ट्रक का चालक और हेल्पर शामिल है। दोनों से पूछताछ की जा रही है। वन विभाग ने गुप्त सूचना के आधार पर कार्रवाई करते हुए ट्रक को रंगापारा अमरीबाड़ी में रोका और लकड़ी जब्त की। ये कार्रवाई पश्चिम शोनितपुर वन विभाग और रंगापारा अमरीबाड़ी वनांचल कार्यालय ने संयुक्त रूप से की। वन विभाग की इस कार्रवाई से अवैध लकड़ी तस्करी के खिलाफ लड़ाई में एक बड़ी सफलता मिली है। যেটা অভিযান চলাইছিলোঁ আমি এটা ইনফৰমেশ্যন পাইছিলোঁ। সেই ইনফৰমেশ্যনৰ বেচিছ কৰি আমি গধূলিৰ পৰা ট্ৰাই কৰি থকা হৈছিলে। আমি গম পাইছিলোঁ যে অৰুণাচলৰ পৰা এখন গাড়ী ওলাই আহি ভালুকপুং 12 মাইলত গাড়ীখন আছিলে। গাড়ীখন 2-3 ঘণ্টা তাত ৰখি আছিলে। তাৰপৰা আমাৰ যি ইনফৰমেশ্যন কৰিছিলে তেখেতলোকে ইনফৰমেশ্যন কৰিছে আমাৰ মানুহ তেওঁলোকৰ পিছত লাগি আছিলে। লাগি পিছত আমি গম পালোঁ যে গাড়ীখন বালিপাৰা হৈ ৰঙাপাৰা আহিব। ৰঙাপাৰা কোনোবা এটা মানে 2 নম্বৰী জেগাত হেৰি আছিলে। সেইটো কাৰণে পিছা কৰি আহি আমি গাড়ীখন পালোঁ। গাড়ীখন পাই গাড়ীখনৰ লগতে 2জন মানুহ পলাইছিলে, ড্ৰাইভাৰ হিচাপে পাব্লিকৰ মানে সন্মানীয় পাব্লিকখিনি সহযোগত আমি গাড়ীৰ মানুহজন ধৰিবলৈ সক্ষম হ'লোঁ। এতিয়া আমি তেওঁলোকক ঘূৰা পচা কৰোঁতে গম পাইছোঁ যে গাড়ীখনত ট্ৰেন্সপৰ্টেশ্যন কৰা কাঠৰ ট্ৰেন্সপৰ্টেশ্যন কৰা কোনো ডকুমেণ্ট একো নাই। হয় টিপি নহয় চালান থাকিব লাগে, একো নাই। একচুৱেলি টিপি হ'ব লাগিব, বাহিৰৰ কোনো নাই, ডকুমেণ্ট নাই। তেওঁলোকক আমি এতিয়া জেৰা কৰি আছোঁ, তেওঁলোকৰ ষ্টেটমেণ্ট লৈছোঁ। তেওঁলোকক আমি অহাকালি জিলা জজত পঠাম আৰু তেওঁলোকৰ ষ্টেটমেণ্টৰ ওপৰত বেছ কৰি আমি যিখিনি পাম সেইখিনিৰ ওপৰত যাৰ নাম কয় যাৰ এগেইনষ্টত হয় আমি সেইটো কালিৰ পৰা এটা আমাৰ ডিপাৰ্টমেণ্টখিনি প্ৰচিডিউৰ ষ্টাৰ্ট কৰিম। কিমানমান টকাৰ মানুহ হ'ব পাৰে এইটো? এই কাঠখিনি মোটামুটি আমি একচুৱেলি কনফাৰ্ম কৰিব পৰা নোৱাৰোঁ, কাৰণ যিহেতু এখন LP গাড়ী ভৰ্তি হৈ আছে মানে মোটামুটি তাত 10-12 CM কাঠ লোড আছে। তাত কাঠৰ ক্লাছৰ ওপৰত কৰিব পাৰিম, কিন্তু এনেই যদি মিনিমাম এটা ক্লাছ লওঁ B1 বা B2 ক্লাছ লওঁ তেতিয়াহ'লে মোটামুটি 8-10 লাখ টকা কাঠ হ'ব। আৰু হয়তো যদি আমি কালি চব ওলাই চেক কৰিম কণ্ডিশ্যন চেঞ্জ কৰিম তেতিয়াহ'লে তাৰ ভেলুৱেশ্যন বেছিও হ'ব পাৰে। কম হোৱাটো মোৰ পচিবল কম হৈছে, যেতিয়া বেছি হোৱা সম্ভাৱনাটো বেছি আছে। চেগুন কাঠ এতিয়ালৈকে আমি বিক্ৰী মূল্যৱান দেখা পাইছিলোঁ। মূল্যৱান কাঠেই হয়, যিহেতু 2 নম্বৰ বেপাৰীসকল অৰুণাচলৰ পৰা আনিছে। ইয়াতে তেহেঁতৰ লাভ হোৱাৰ কাৰণে বেপাৰী লাভ হোৱাৰ কাৰণে মানে মোটামুটি ভাল কাঠেই আহিব। অলপ দিনৰ আগতে আৰু এখন গাড়ী ধৰিছিল, অলপ দিনৰ আগত এখন গাড়ী ধৰা হৈছিল, ঢেকীয়াজুলিত ধৰা হৈছিলে। সেইখন হেৰিয়াৰ পৰা আহিছিলে, ভালুকপুঙৰ পৰা আহিছিলে। ভালুকপুং মানে অৰুণাচলৰ পৰা আহিছে, ভালুকপুং হৈ আহিছে। এইখিনি মূল্যটো আমি কালি কাঠখিনি জোখা কৰাৰ পাছত স্পেচিয়েল চিলেকশ্যন কৰাৰ পিছতে ক'ব পাৰিম। আটক কৰিছে 2জনক আটক কৰিছোঁ। 2জনক আজি আলোচনা প্ৰচেছ কৰি আছে তেখেতলোকে। আমি প্ৰথম কালি আজি পুলিচ কাষ্টডিত দিম, কালি আমি জেলত তেওঁক প্ৰেৰণ কৰিম। নেক্সট কিবা আপোনালোকে মই কালি নিশ্চয় জনাব। ঠিক আছে।